সকলোৰে সমৰ্থকে বিজয় উল্লাস কৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব আপুনি? মই পোনপ্ৰথমতে অসমবাসীৰ ওচৰত শিৰ নত কৰি সেৱা জনাইছোঁ আৰু এইকাৰণেই যে আজি আমি যি জনাদেশ পালোঁ, এই জনাদেশ অতিকৈ বিৰল, কাৰণ ইয়াৰ আগতে অসমৰ ৰাজনৈতিক ইতিহাসত এনেধৰণৰ কোনো জনাদেশ হোৱা নাছিল। গতিকে ৰাইজে গভীৰ আস্থা আৰু বিশ্বাসেৰে পুনৰবাৰ আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পুনৰ দায়িত্ব প্ৰদান কৰিছে। গতিকে এই দায়িত্ব অতি নিষ্ঠা সহকাৰে আমি পালন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজে ইমানখিনি বিশ্বাস আৰু আস্থা ৰখাটো আমাৰ কাৰণে সৌভাগ্য। আমি ভৱিষ্যতৰ দিনত আশা কৰিম পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এখন ইয়াত NDA চৰকাৰ হ'ব আৰু এই চৰকাৰে যি প্ৰগতি আৰু বিকাশৰ যাত্ৰা ই অবিৰতভাৱে ৰাখিব আৰু ক্ষিপ্ৰভাৱে আগুৱাই লৈ যাব। অসম ভৱিষ্যতে আমি আশা কৰিম যে ভাৰতবৰ্ষৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হ'ব। কলিয়াবৰবাসী ৰাইজে আপোনাৰ পুনৰবাৰ মন্ত্ৰিত্ব হোৱাটো বিচাৰিছে, কি ক'ব এই সন্দৰ্ভত? কলিয়াবৰবাসীৰ প্ৰত্যেকগৰাকীৰ মই শ্ৰীচৰণত মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। তেখেতসকলে পঞ্চমবাৰৰ বাবে কলিয়াবৰত ই প্ৰথম পঞ্চমবাৰৰ বাবে আমাক পুনৰ বিধায়ক হিচাপে দায়িত্ব প্ৰদান কৰিছে। গতিকে এই দায়িত্ব অতি নিষ্ঠা সহকাৰে মই পালন কৰি যাম আৰু ভৱিষ্যতৰ দিনত আশা কৰিম যে কলিয়াবৰবাসীৰ বহু কিছু সপোন আছে আৰু এই সপোন বাস্তৱত ৰূপায়িত কৰিব লাগিব আৰু কলিয়াবৰৰ উন্নয়নেই মোৰ একমাত্ৰ লক্ষ্য হ'ব আৰু ইয়াক আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম। তিনি গগৈয়ে বৰ অসম গঢ়িম বুলি কৈছে, কিন্তু শোচনীয় পৰাজয় দেখিবলৈ পোৱা গৈছে তিনি গগৈ। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আচলতে নিৰ্বাচনৰ সময়তে আমি যি ক'ব লগা আছিল ক'লোঁ, আজি ক'ব লগা নাই। এতিয়া ৰাইজে দিলে, ৰাইজে তাৰ সিদ্ধান্ত দিলে। এতিয়াতো ৰাইজে দিয়া সিদ্ধান্তৰ ওপৰত মই কোৱা উচিত নহ'ব। ৰাইজে যিটো সিদ্ধান্ত দিলে আমি সকলোৱে মানি লোৱা উচিত যে তেখেতসকলৰ যিখিনি ৰাইজৰ ওচৰত আহ্বান জনাইছিল, ৰাইজে নিশ্চয় তেখেতসকলৰ সেই আহ্বান ৰক্ষা কৰিব নোৱাৰিলে বা বিশ্বাসত নল'লে। নিৰ্দলীয় বিৰোধীয়ে কলিয়াবৰত আপোনাৰ হৈ পেলাই একাংশই মিছা অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিলে, নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে মিছা অপপ্ৰচাৰৰ জৰিয়তে। তেওঁলোকে এতিয়া এই মুহূৰ্তত এই ফলাফল ঘোষণা হ'ল, কি ক'ব আপুনি? মই যেতিয়া তেখেতসকলে এইবিলাক কথা প্ৰচাৰ কৰিছিল, মই কোনো এটা কথাৰ উত্তৰ দিয়া নাছিলোঁ আৰু এতিয়া এটাকৈ মই কামৰ মাজেৰে উত্তৰ দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।